3 নম্বৰ প্ৰশ্ন চাবা সলিউশন 3x minus y equal 3 এতিয়া তুমি ইয়াতে x ৰ মানো ৰাখিব পাৰা বা y ৰ মানো ৰাখিব পাৰা তোমাৰ সুবিধা মতে এতিয়া 3x আমি y ৰ মানে x ৰ মানে ৰাখি আছো আগৰ প্ৰায় গতিকে 3 y টো মাইনাসত আছে ইফালে আহিলে প্লাস x ৰ লগত চাবা 3 টো পূৰণ হৈ আছে গতিকে ইফালে আহিলে হৰণ ইকুৱেশন 1 এতিয়া আকৌ চাবা 9x minus 3y equal 9 তুমি ইকুৱেশন এটা যেতিয়া বহাবা তেতিয়া চাবা এটো গোটেই কেটা ইকুৱেশনটো কিবা এটা কমন সংখ্যাৰে হৰণ যায় নেকি অৰ্থাৎ ইকুৱেশনটো সৰু হয় নেকি 2 ৰে যায় বা 3 ৰে যায় বা সৰু হয় নেকি আগতে সৰু কৰি লবা সবতে 3 হৰণ যায় 3 ইয়াত কেবাৰ 3 বাৰ 3 ইয়াত কেবাৰ একবাৰ 3 ইয়াত কেবাৰ 3 বাৰ ইকুৱেশনটো আগৰ ইকুৱেশনৰ নিচিনাই এতিয়া আমি x ৰ মানটো পাতি দিম 3 ইনটু x ৰ মান কিমান আছে চোৱা 3 plus y by 3 এতিয়া minus y equal 3 কৰ পৰা পাইছো ইকুৱেশন 1 ৰ পৰা 3 তলত আছে ওপৰত আছে কেনসেল হ'ব বা 3 3 ত একবাৰ যাব 1 পূৰণ 3 3 y minus y equal 3 সো এতিয়া 3 প্লাসত আছে ইফালৰ পৰা 3 সো y ৰ পৰা y গলে 0 3 প্লাসত আছে ইফালে আহিলে মাইনাস ইকুৱেল 0 0 ইকুৱেল 0 অৰ্থাৎ সমীকৰণটোত চোৱা আমাৰ যেটো কন্ডিশন এই কন্ডিশনটো হল a1 by a2 b1 by b2 c1 by c2 অৰ্থাৎ ৰেখাবোৰ পৰস্পৰ মিলি গৈছে এতিয়া এই কন্ডিশনৰ ক্ষেত্ৰত চাবা লিখাটো আকৌ লিখি দি আছো y - 3 = 0 3 - 3 = 0 0 = 0 এতিয়া এই কন্ডিশনটো থাকিলে তেনে হলে এটাকে অসীম সংখ্যক সমাধান আছে অসীম সংখ্যক সমাধান আছে আমি এটা সমাধান উলাব নোৱাৰো এটা আমি সমাধান উলাবলৈ হলে বক্স পাতিব লাগিব যেনেকৈ আমি গ্ৰাফত কৰিছিলো তেনেকৈ সমাধান উলাব লাগিব